যিহেতু আমাৰ নতুন ঘৰ বনাই আছে সেইকাৰণে আজি ভাবিলোঁ মিস্ত্ৰীকেইটাৰ কাৰণে পায়স বনাওঁ। নমস্কাৰ, মই ইয়াশ্ৰী, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এইফালে মই পায়স বনাবৰ কাৰণে লাগতিয়াল সামগ্ৰীখিনি ৰেডি কৰি ল'লোঁ। আৰু প্ৰথমতে মই জহা চাউলখিনি অকণমান পানীৰ সৈতে বইল হ'ব দিলোঁ। এতিয়া চাউলখিনি ভালদৰে বইল হোৱাৰ পিছত মই আমুল তাজা গাখীৰ দি দিলোঁ। কাজু আৰু কিচমিচৰ অবিহনে যিহেতু পায়সৰ সোৱাদ আধৰুৱা, সেইকাৰণে কাজু আৰু কিচমিচো দি দিলোঁ। পায়সৰ ফ্লেভাৰটো ভাল আহিবৰ কাৰণে মই ঘি 1 চামুচো দি দিলোঁ। শেষত সোৱাদ অনুসৰি চেনি আৰু ইলাচি দিয়াৰ পিছত মোৰ পায়স ৰেডি হৈ গ'ল। I hope আপোনালোকে ভিডিঅ'টো চাই ভাল পালে and thank you so much for watching this video.